তই কিন্তু বৰ ভাল ঘৰ এখন পাবি দেই। তোৰ শাহু এজনী হাতখন বৰ ভাল। পৰহি তই তেওঁলোকৰ ঘৰলৈ গৈছিলিহে, কালি আকৌ কেলে যাব লাগে? মোৰ মন গ'লে মই আজিও যাব পাৰো। কোনে বাধা দিব মোক? আৰু সেইখন ঘৰে দেখোন তোক বিয়া দিমেই। সেইখনো মোৰ ভাত ঘৰে দেচোন। ভাত ঘৰ বনা বাৰু, কিন্তু সদায় সদায় তই তেওঁলোকৰ ঘৰলৈ গৈ সেইখন ঘৰ পাকঘৰ নবনাবি মা। সদায় যোৱাটো ভাল কথা নহয়। কিয় ভাল কথা নহ'ব? জনপ্ৰিয় গুণগুণ কথা ধাৰাবাহিকখনত দেখিবলৈ পাব যে মইনাহঁতৰ মাক দৰ্শনহঁতৰ ঘৰত যাব আৰু দৰ্শনৰ মাকৰ আগত ক'ব যে গুণগুণৰ যে ৰিজাল্ট ভাল হৈছে আপুনি গম পাইছেনে বুলি সুধিব। আৰু তেতিয়া দৰ্শনৰ মাকে ক'ব যে মই গম পাইছোঁ আৰু সিহঁতৰ দৰে ঘৰৰ ছোৱালীৰ আচলমতে ভাল হ'ব লাগে বুলি ক'ব। আৰু তেতিয়া মইনাৰ মাকে ক'ব যে তাইৰ ছোৱালীটোৰ চৰিত্ৰ বেয়া আৰু সেনেকুৱা ছোৱালীৰ ৰিজাল্ট ভাল হ'লে জানো কি হ'ব। আৰু তেতিয়া ক'ব যে তাইৰ চৰিত্ৰবোৰ বেয়া হ'লে লাষ্টত মিছা বুলি প্ৰমাণিত হয় বুলি মাকৰ আগত ক'ব। আৰু মাকে তেতিয়া ক'ব যে মই এইবোৰ একো নামানো। এতিয়া আমাৰ অধীৰত আৰু মইনাহঁত সিহঁতৰ ঘৰত মাংসৰে ভাত খাব গৈছে। আৰু তেতিয়া ক'ব যে আপোনাক কোৱা নাই জানো মই সিহঁতৰ ঘৰত মাতিলৈ নাযাওঁ বুলি দৰ্শনৰ মাকৰ আগত ক'ব। দৰ্শনৰ মাকে বাৰু এতিয়া কি ক'ব? আনফালে আপোনালোকে দেখিবলৈ পাব যে ভাস্কৰ আৰু চন্দনা বাইদেউ একেলগে বহি কথা পাতি থাকিব আৰু ভাস্কৰে ক'ব যে মই তোমাক বহুত ভাল পাইছিলোঁ, তুমিও মোক কিমান ভাল পোৱা নাজানো, মই এতিয়াও তোমাক বহুত বেছি ভাল পাওঁ বুলি চন্দনা মেমৰ আগত ক'ব। চন্দনা মেমে ক'ব যে ময়ো আপোনাক বহুত ভাল পাওঁ, আপুনি নিজে ভাবি চাওক মই এতিয়ালৈ কাৰো লগত বিয়া হোৱা নাই কাৰণ মই আপোনাক ভাল পাওঁ। আৰু ভাস্কৰে ক'ব যে মই কাৰোবাৰ লগত বিয়া হৈছোঁ জানো, ময়ো তোমাক সঁচাকৈ বহুত ভাল পাওঁ, এতিয়া দুয়ে একেলগে বিয়া হ'ম বুলি ক'ব। এতিয়া জানো সঁচাকৈ ভাস্কৰ আৰু চন্দনাৰ বিয়া হ'ব গৈ আছে নেকি? এই সকলোবিলাক দৃশ্যাংশ আপোনালোকে গুণগুণ কথা ধাৰাবাহিকখনত দেখিবলৈ পাব আজিৰ সম্পূৰ্ণ খণ্ডটিত।